শ্ৰদ্ধাৰ আজি এই নৱাগত সভাৰ সভাপতি মহোদয়কে অনুষ্ঠিত কৰি অধ্যক্ষ মহোদয় আৰু মোৰ পূজনীয় শিক্ষাগুৰুসকল আৰু আমন্ত্ৰিত বিশিষ্ট অতিথিসকল আৰু মোৰ মৰমৰ অগ্ৰজসকল আৰু সহপাঠীসকল, আজি এই মঞ্চ নৱাগত হিচাপে দুআষাৰ ক'বলৈ পাই সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি সকলোৱে অৱগত যে আমাৰ প্ৰথম সাংবাদিকৰ নৱাগত সভা নৱাগত হিচাপে সকলোৰে এই দিনটো বিশেষ আৰু আমি সকলোৱে এই দিনটোৰ বাবে অপেক্ষা কৰি আছিলোঁ। যেতিয়া আমাৰ এণ্ট্ৰেঞ্চ এক্সাম হৈছিলে DLEDৰ, তেতিয়া মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে এই নৰ্মাল স্কুলকে চিলেক্ট কৰিছিলোঁ আৰু ইয়াত এডমিশ্যন লৈছিলোঁ। যেতিয়া 22 অক্টোবৰ তাৰিখৰ পৰা আমাৰ শ্ৰেণীকোঠা আৰম্ভ হৈছিলে আৰু তেতিয়া আমি সকলোৱে বিভিন্ন ঠাইৰ পৰা আহিছিলোঁ আৰু ইজনে সিজনক তেতিয়াৰ পৰা চাহ চিনাকি হৈছিলোঁ আৰু শিক্ষকসকলৰ লগতো চাহ চিনাকি হৈছিলোঁ, তাৰপিছত অগ্ৰজসকলৰ লগতো হৈছিলোঁ। কিন্তু আজি আনুষ্ঠানিকভাৱে এই নৱাগত আদৰণি সভা অনুষ্ঠিত কৰা হৈছে। এই বিদ্যালয়ৰ প্ৰতি মোৰ আগৰ পৰাই শিক্ষা গ্ৰহণ কৰাৰ দুবাৰ হেঁপাহ আছিলে। তাৰপিছত এই বিদ্যালয়ৰ পৰিৱেশটো মোক বেছিকৈ আকৰ্ষিত কৰিছে। যোৰহাট টাউনৰ মাজমজিয়াত থাকিও ইমান এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আছে, সেয়ে মোৰ বহুত ভাল লাগিছে। আৰু শিক্ষকসকলৰ বিষয়ে ক'বলৈ হ'লে তেওঁলোক বহুত মৰমীয়াল আৰু বন্ধুসুলভ। তেওঁলোকে আমাক নজনাটো ধুনীয়াকৈ শিকাই দিছে আৰু আমি সুধিছোঁ, তেওঁলোকে আমাক বুজাই দিছে। তাৰপিছত আমাৰ অগ্ৰজসকলেও আমাক বিদ্যালয়ৰ আত্মসভাকে ধৰি যিখিনি নীতি নিয়ম আছে সেইখিনিও শিকাই দিছে। তাৰপিছত মই যেতিয়া এই বিদ্যালয়লৈ প্ৰথম আহিছিলোঁ তেতিয়া মই গাড়ীত এগৰাকী বাও লগ পাইছিলোঁ, কৃষ্ণাক্ষী বৰা। তেওঁ ইউনিফৰ্মটোতে দেখি গম পাইছে চাগে মই ইয়ালৈ আহিছোঁ বুলি। তেওঁ মোক নিজে মাতিছে, মই মাতিম বুলি ভাবিছিলোঁ, মোক ভয়ো লাগিছিলে কি। তাৰপিছত নিজে মাতিছে আৰু তাৰপিছত মই ভাবিছোঁ ভালেই হ'ব চাগে দেই চিনিয়ৰখিনি, এনেকৈ ভাবিছিলোঁ। তাৰপিছত সঁচাকৈ চেলেৰি ভালেই লাগিছে আৰু নিজৰ লক্ষ্যত যাতে ভালদৰে উপনীত হ'ব পাৰোঁ। তাৰপিছত এই বিদ্যালয়ত যাতে শিক্ষা গ্ৰহণ কৰি নিজৰ লক্ষ্যত উপনীত হৈ সমাজ সেৱা কৰাৰ লগতে এজন সমাজৰ সুদক্ষ ব্যক্তি হ'ব পাৰোঁ, তাৰ বাবে সদায় চেষ্টা কৰিম। তাৰপিছত আৰু কি ক'ম, মোৰ সহপাঠীসকলো আছে, তেওঁলোকেও ক'ব। ইয়াকে কৈ মই মোৰ এই চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ জ্ঞাপন কৰিলোঁ। আচলতে